মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন ডাইৰেক্টলি আহে ধৰক আপোনাক দি দিব যে ডেভিড ষ্ট্ৰেইটৱে কি কানেক্ট কৰিছে কোনটো ৱাটাৰ বডিজ কানেক্ট কৰিছে ডাইৰেক্টলি কুৱেশ্যন আহিব তেতিয়া আমি ক'ব লাগিব যে বেফিন বে আৰু লেব্ৰাডৰ চি তো এইবিলাক ডাইৰেক্টলি লাইন বাই লাইন মুখস্থ কৰাটো বা মনত ৰখাটো বহুত বেছি কষ্টকৰ হয় যদিহে আপোনালোকে মেপিঙৰ থ্ৰু দি নপঢ়ে যদিহে আপুনি ভিজুৱেলাইজেশ্যনৰ থ্ৰু দি নপঢ়ে এইবিলাক মনত ৰখাটো অসুবিধা হ'ব বা ই কাক সেপাৰেট কৰিছে ডাইৰেক্টলি কুৱেশ্যন আহিব পাৰে তেতিয়া আমি ক'ম যে বেফিন আইলেণ্ড আৰু গ্ৰীণলেণ্ডক সেপাৰেট কৰিছে তো এইবিলাক আমাৰ মনত থাকিব কেনেকৈ যেতিয়া আমি মেপিঙৰ সৈতে পঢ়িম তো এতিয়া ইয়াত এখন মেপ দেখা পাইছে আপোনালোকে এই মেপখন বাহিৰৰ পৰা ওপৰৰ পৰা যদি আপোনালোকে চাবলৈ যায় বহুত বেছি কষ্টকৰ হয় মনত ৰাখিবলৈ কিন্তু আমি এনেকুৱাকৈ চিষ্টেমেটিককৈ আজি পঢ়িম এনেকুৱাকৈ ডিছকাছ কৰিম যে আপোনালোকে ইচ্ছা কৰিলেও পাহৰিব নোৱাৰিব ইমান চিষ্টেমেটিক আৰু ট্ৰিক্সৰ সহায়ত মই ডিছকাছ কৰিবলৈ চেষ্টা কৰিম এতিয়া আমি আপোনালোকে গম পাই যে আমি মেপিঙৰ বিষয়ে ডিছকাছ কৰি আছিলোঁ একেবাৰে প্ৰথমৰ পৰা আমি সাউথ আমেৰিকা ডিছকাছ কৰিলোঁ তাৰ নেক্সট আফ্ৰিকা ডিছকাছ কৰিলোঁ সম্পূৰ্ণ ট্ৰিক্স আৰু কনচেপ্টৰ সহায়ত ডিছকাছ কৰা হৈছে যিসকলে চাইছে নিশ্চয় গম পাইছে যে মনত ৰাখিবলৈ কিমান সুবিধা হৈছে এতিয়া ইয়াৰ আগৰ ক্লাছত আমি নৰ্থ আমেৰিকা মেপৰ দেশবিলাকৰ কথা ডিছকাছ কৰিছিলোঁ তো আজি আমি পুনৰবাৰ নৰ্থ আমেৰিকা ডিছকাছ কৰিম যদি আপোনালোকে ভালকৈ লক্ষ্য কৰে মেপত যে নৰ্থ আমেৰিকাৰ ইষ্টৰ ফালে যদি মই চাওঁ এইটো ইষ্ট হয়নে তো ইষ্টৰ ফালে মই আটলাণ্টিক অচিয়ানক দেখা পাম তো এতিয়া যদি মোক কেতিয়াবা কুৱেশ্যন দিয়ে এইফালে যিমানখিনি ৱাটাৰ বডিজ আছে এইফালে নদী হওক সাগৰ হওক বা যিখিনি ৱাটাৰ বডিজ আছে গোটেইখিনি কাৰ লগত টাচ হৈ থাকিব এনেকৈ আটলাণ্টিক অচিয়ানৰ লগত টাচ হৈ থাকিব ঠিক আছে তো ইষ্টৰ ফালে আটলাণ্টিক অচিয়ান আছে একেধৰণে যদি মই ৱেষ্টলৈ যাওঁ এই ৱেষ্টৰ ফালে কি আছে পেচিফিক অচিয়ান আছে তো যদি মই চাউথৰ ফালে যাওঁ তেতিয়াও কি পাম মই পেচিফিক অচিয়ান পাম যদি মই ওপৰলৈ নৰ্থৰ ফালে যাওঁ তেতিয়া মই কি পাম আৰ্কটিক অচিয়ান পাম তো এটা চিম্পল আইডিয়া কৰিব আমি পাৰিলোঁ যে নৰ্থ আমেৰিকাৰ পৰা যদি আমি ওপৰলৈ যাওঁ নৰ্থৰ ফালে যাওঁ তেনেহ'লে আমি কি পাম আৰ্কটিক অচিয়ান পাম তাৰমানে ওপৰৰ ৱাটাৰ বডিবিলাকে ইয়াত পৰিব তো এইখিনি কথা আমি ডিছকাছ কৰিম আজি ভালকৈ এতিয়া এইখিনিতে মই এইটো কথা জনাই দিছোঁ যে এডিআৰই 3.0 কাৰণে বহুতজনে সম্পূৰ্ণ প্ৰিপেৰেশ্যন আমাৰ পৰা কৰিব বিচাৰিছে মানে আমাৰ পৰা মেথছো শিকিব বিচাৰিছে আমাৰ পৰা ৰিজনিঙো শিকিব বিচাৰিছে আমাৰ পৰা ইংলিছো শিকিব বিচাৰিছে আৰু লগতে আমাৰ পৰা জিকে ছেকশ্যনটো কভাৰ কৰিব বিচাৰিছে গতিকে যদিহে আপোনালোকে মেথছ ইংলিছ ৰিজনিং জিকে গোটেইখিনি যিমানখিনি দৰকাৰ হয় এডিআৰই 3.0 কাৰণে গোটেইখিনি যদি আমাৰ পৰা পঢ়িব বিচাৰিছে তেনেহ'লে আপোনালোকে লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি আমাৰ এডিআৰইত ফুল বেটছটো ল'ব পাৰিব এডিআৰই 3.0 কাৰণে যিটো আমাৰ ফুল বেটছ আছে সেইটো ল'ব পাৰিব লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি আপোনালোকে ইয়াৰ তলত ফিডবেকসমূহো চাব পাৰিব প্লে ষ্ট'ৰ লক্ষ্যটক বুলি চাৰ্চ কৰিলে আপোনালোকে গোটেই ডিটেইলছটো পাই যাব লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰিব তাতে কোৰ্চটো পাই যাব একেবাৰে মিনিমাম ফিজ ৰখা হৈছে ফিজটো যিমান পাৰে সিমান কম ৰখা হৈছে আপোনালোকে এবাৰ চেক কৰিব কাইণ্ডলি চ' যদিহে আমাৰ পৰা পঢ়িব বিচাৰিছে লক্ষ্যটক এপ্লিকেশ্যনৰ পৰা ফুল কোৰ্চটো লৈ ল'ব তাত গোটেইখিনি বহুত চিষ্টেমেটিকেলি শিকোৱা হৈছে আৰু মেইন কথাটো হ'ল যে কনচেপ্টটো ক্লিয়াৰ কৰা হৈছে আৰু কনচেপ্টৰ লগত ট্ৰিক্সো শ্বেয়াৰ কৰা হৈছে আপোনালোকে গম পায় মই যিমান পাৰি কনচেপ্ট আৰু ট্ৰিক্সৰ ওপৰতে ডিপেণ্ড কৰোঁ চ' যাতে এক্সামত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে কৰিব পাৰে আৰু মনত ৰখাত যাতে সুবিধা হয় তেনেকুৱাকৈ চিষ্টেমেটিককৈ দিয়া হৈছে চ' আপোনালোকে ল'ব পাৰিব কিবা কনফিউজন আছে 6000914639 এই নাম্বাৰত হোৱাটছএপ কৰিব ফোন কৰিলে প্ৰত্যেকটো সময়ত ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ হোৱাটছএপ কৰিব হোৱাটছএপৰ ৰিপ্লাই মই নিজে কৰোঁ চ' এই নাম্বাৰত হোৱাটছএপ কৰিব ঠিক আছে নেক্সটটো ডিছকাছ কৰিব লওক তাৰ নেক্সট আমি ইয়াৰ আগৰ ক্লাছত ইয়াৰ দেশবিলাকৰ বিষয়ে অলপমান ভালকৈ ডিছকাছ কৰিছিলোঁ যে যিমানখিনি হালধীয়া পৰ্চন আছে এইটো চাওক এই গোটেইটো কানাডা হয় কি আছিলে কানাডা তাৰ নেক্সট এই যিটো এইটো আৰু এইটো একে কালাৰ দেখা পাইছে এলাস্কা কালাৰটো আৰু ইউনাইটেড ষ্টেটছ অফ আমেৰিকা কালাৰটো একে হয় তাৰমানে এই এলাস্কাটো ইয়াৰে পাৰ্ট হয় ইউ এছ এৰে পাৰ্ট হয় সেইকাৰণে ইয়াৰ ভিতৰত ইউ এছ এ বুলি লিখা আছে তো কানাডাৰ কেপিটেলটো আমাৰ ডাইৰেক্টলি সুধিছিলে এক্সামত পি ৱাই কিউছত ডাইৰেক্টলি সুধিছে যে কানাডাৰ কেপিটেল কি হয় তো মই আপোনাৰ ট্ৰিক্সটো এনেকৈ দিছিলোঁ যে কানাডা মানুহে ৰুটি খাই ভাল পায় কি খায় ৰুটি খাই ভাল পায় তো ৰুটিৰ পৰা আমি মনত ৰাখিম ৰুটিটো ক'ত বনায় টাৱাত বনায় ৰুটিটো সদায় আমি ক'ত বনাওঁ টাৱাত বনাওঁ টাৱা তো ইয়াৰ পৰা মনত ৰাখিছিলোঁ অটাৱা কি আছিলে অটাৱা অটি মানে ৰুটিটো উচ্চাৰণ কৰিব নোৱাৰি অটি বুলি কয় তাৰপিছত তাহাঁতি কিহত বনায় টাৱাত বনায় সেইকাৰণে কানাডাৰ কেপিটেলটো অটাৱা তো এইবিলাক ট্ৰিক্স দিয়া হৈছিলে একেদিনে ইউ এছ এৰ কেপিটেলটো আছিলে ৱাশ্বিংটন DC আৰু কেইটামান বহুত ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিছিলোঁ ইয়াত আমি দেখিবলৈ ভয়ানক হয় মেপটো কিন্তু আমি গোটেইবিলাক মনত ৰখাত একেবাৰে সহজ আছিলে আইলেণ্ডবিলাক কেনেকৈ মনত ৰাখিব এইটো ৰাণীৰ নামত কুইন এলিজাবেথ আইলেণ্ড দেখা পাইছে একেধৰণে ইয়াত ভিক্টৰিয়া আইলেণ্ড দেখা পাইছে কুইন এলিজাবেথ আইলেণ্ড ভিক্টৰিয়া আইলেণ্ড তো এই এলছমেয়াৰ আইলেণ্ডটো ভালকৈ মনত ৰাখিব ইয়াৰ ইম্পৰ্টেঞ্চ আমি তলত পামগৈ এলছমেয়াৰ আইলেণ্ডটো ইয়াত আছে চাওক এলছমেয়াৰ আইলেণ্ড ইয়াত ডেভল আইলেণ্ড আছে ইয়াত বেফিন আইলেণ্ড আছে বেফিন আইলেণ্ড তো এইবিলাক মনত ৰাখিব আপোনালোকে ইয়াত আমি কেইটামান চিটিৰ কথা পঢ়িছিলোঁ যেনেকৈ ইয়াত অটাৱা যিটো কেপিটেল হয় এইটো ইয়াত আছে চাওক অটাৱা এইডোখৰত আছে দেখা পাইছে অটাৱা তাৰ নেক্সট ইয়াত টৰণ্টো চিটি আৰু মন্ট্ৰিয়েল চিটিৰ কথা পাতিছিলোঁ আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনত ডাইৰেক্টলি কুৱেশ্যন দেখা পাব যে এইখন চিটি ক'ত আছে তো
সেইকাৰণে এই টৰন্টো চিটি আৰু মন্ট্ৰিয়েল চিটি আৰু লগতে কেলগৰী চিটি এইকেইটা ক'ত আছে বুলি ক'লে আমি ক'ম কেনাডাত আছে। ক'ত আছে? কেনাডাত আছে। ঠিক আছে, বা চেইণ্ট জন পৰ্ট হওক, এইবিলাক গোটেইখিনি ক'ত আছে? ভিক্টৰিয়া আইলেণ্ড, কুইন এলিজাবেথ আইলেণ্ড বা উংগাৱা পেনিনচুলা, এই সকলোবিলাক কেনাডাত আছে। ইয়াৰ আগৰ ক্লাছত আমি ভালকে ডিছকাছ কৰিলো, এইটো কুইক ৰিভিজন হয়। একেধৰণে এইটো হ'ল প্ৰেক্টিচ ছিট, এইটো আপোনালোকে পাই যাব আমাৰ, মই গোটেইবিলাক প্ৰেক্টিচ ছিটো দি দিম, আপোনালোকে প্ৰিণ্ট কৰি পিনি ক'ত কি দেশ আছে নিজে বহাব পাৰিব, বা ক'ত কি আইলেণ্ড আছে নিজে বহাব পাৰিব প্ৰেক্টিচ কৰিবলৈ। এইটো আমি লকশ্বটক এপ্লিকেশ্যনতে দি দিম। এতিয়া আমি লগতে এইটো ইউ এছ এৰ কথা পাতিছিলো, তো ইউ এছ এৰ কেপিটেলটো আমি ফাৰ্ষ্টত মনত ৰাখিবই লাগিব, আৰু এইটো একেবাৰে সহজ হয় যে ইউ এছ এৰ কেপিটেলটো ৱাশ্বিংটন DC হয়। মই তলত গোটেইবিলাক লাইন বাই লাইন ইম্পৰ্টেণ্ট পইণ্টবিলাক ভৰাই দিছো, তো সেইকাৰণে এইটো আপোনালোকে PDF-টো লৈ ল'ব লকশ্বটক এপ্লিকেশ্যনৰ পৰা। বাৰে বাৰে কওঁ কিয়, কাৰণ বহুতে মোক তথাপি সুধি থাকে যে ক'ত পাম PDF, ক'ত পাম PDF, তো আপোনালোকে লকশ্বটক এপ্লিকেশ্যনত ফ্ৰীকে পাব। তাৰ নেক্সট আমি চাওক, এই 4টা পইণ্ট আমি মনত ৰাখিছিলো, কি কি আছিলে? ছান ফ্ৰান্সিস্কো, চিটি অফ গল্ডেন গেট, বা এইটো আমি ক'ত পাম? ইয়াতে পাম, USA পাম। একে লছ এঞ্জেলছ হওক, লছ ভেগাছ হওক, চেনডিয়াগো হওক, এইবিলাক চাওক ইয়াত লিখা আছে, ছান ফ্ৰান্সিস্কো পৰ্ট, লছ এঞ্জেলছ পৰ্ট, চেনডিয়াগো, লছ ভেগাছ, পিটছবাৰ্গ, মিয়ামিটো ইম্পৰ্টেণ্ট কিয় আছিলে? মিয়ামিটো ছেটেলাইট লঞ্চিং ষ্টেচন বুলি কোৱা হয়। ফ্লৰিডাত আছে মিয়ামি, আৰু লগতে মিয়ামি কথা পঢ়োতে আমি আৰু এটা কথা পঢ়িছিলো, এইকেইটা মনত ৰাখিব, এলাস্কা লাৰ্জেষ্ট ষ্টেট বা এৰিয়া। তো মিয়ামি কথা পঢ়োতে আমি আৰু এটা পইণ্ট পঢ়িছিলো, এইটো চাওক, যেতিয়া আমি বাৰমুডা ট্ৰাইংগলৰ বিষয়ে পঢ়িছিলো, বাৰমুডা ট্ৰাইংগল কি হয় আমি সকলোৱে সৰুৰ পৰা পাই আছো যে ইয়াৰ এই ট্ৰাইংগলৰ ভিতৰত যদি আপুনি এনেকে যায়, ধৰক আপুনি খোজকাঢ়িতো যাব নোৱাৰে, জাহাজত যদি যায়, ইয়াত সোমোৱা মানে আপুনি ৰহস্য হৈ পিনে আপুনি নাইকিয়া হৈ যাব, আপোনাক কোনো বিচাৰি নাপায়, আপোনাৰ জাহাজখনো বিচাৰি নাপায়, ইমান বেছি ৰহস্যময় প্লেচ হয় এইটো। আজিলৈকে কিয় হৈছে, কি হৈছে, বহুতৰ বহুত মতামত আছে, আপোনালোকে এবাৰ ইউটিউবত চাৰ্চ কৰিব। মই সেইদিনাখন কৈছো যে বাৰমুডা ট্ৰাইংগলৰ বিষয়ে ইউটিউবত চাৰ্চ কৰক, যে কি হয় অলপমান বুজি লওক আপোনালোকে। তো ইয়াত এইটো চাওক, এইখন ফ্লৰিডা আছে দেখা পাইছে, ফ্লৰিডা, এইটো মিয়ামি হয়, মিয়ামি দেখি পাইছে নে জানো, মিয়ামি। তো এই ওপৰত এডোখৰ বাৰমুডালৈকে, আৰু তলত এইফালে পুৱেৰ্টো ৰিকো চেন জুৱানলৈকে এটা ট্ৰাইংগল ফৰ্ম কৰিছে, এইডোখৰ কয় বাৰমুডা ট্ৰাইংগল। ইয়াত গ'লে আপোনালোকে হেৰাই যাব। তো সেইকাৰণে যদি আমাক কুৱেশ্যন সোধে যে বাৰমুডা ট্ৰাইংগল যিটো আছে সি কাৰ কাৰ লগত টাচ হৈ আছে, আমি ক'ম মিয়ামি, ফ্লৰিডাৰ মিয়ামি, বাৰমুডা আৰু চেন জুৱান, পুৱেৰ্টো ৰিকোৰ চেন জুৱান। তো এইখিনি বিষয়ে আমি ভালকে ডিছকাছ কৰিলো আগৰ ক্লাছত। আজি তো এইখিনিতে এইটো কথা পুনৰবাৰ কৈ দিছো যে আমাৰ ই বুকখন আপোনালোকে ল'ব পাৰিব, জিকেৰ যিমানখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে অসমৰ গোটেইবিলাক পাব, তাৰ লগতে ৰিলেটেড ইম্পৰ্টেণ্ট লাইনবিলাকো পাব, ৰিলেটেড ইম্পৰ্টেণ্ট ইনফৰমেশ্যনবিলাকো পাব। চ' সেইটো ল'ব বিচাৰিলে মাত্ৰ 99 হয়। এইটো QR কোডত পেমেণ্ট কৰিব, আৰু বনাইছিলে মোৰ লগৰ 5জনে, যিসকলে SI, ADR, DSS, GT ক্লিয়াৰ কৰিছে। আপোনালোকে যেতিয়া ভিডিঅ'টো চাইছে, এবছৰ পিছত যেতিয়া চাইছে, আপোনালোকে এই QR কোডত পেমেণ্ট কৰিব, 99 ৰুপিজ পেমেণ্ট কৰি এইটো নাম্বাৰত স্ক্ৰীনশ্বটটো দি দিব, লগালগ আপোনালোকে PDF-টো পাই যাব। ঠিক আছে, আজি বহুত বেছি ইম্পৰ্টেণ্ট আমি ডিছকাছ কৰিম, বহুত বেছি ইম্পৰ্টেণ্ট। তো এইবিলাক দেখিবলৈ আপোনাৰ ভয়ানক হৈ আছে, এটা এটা শব্দ মনত ৰাখিবলৈ আপোনাৰ কষ্ট হ'ব, কিন্তু এনেকুৱাকে ট্ৰিক্স দিম যাতে আপুনি দেখা মাত্ৰকে গোটেইবিলাক মনত থাকি যায়। চ' ট্ৰিক্সৰ কাৰণে চিন্তা নকৰিব, লকশ্বটকত ট্ৰিক্স আৰু কনচেপ্টৰ কাৰণে চিন্তা নকৰিব। তো এতিয়া এইখন মেপ যদি আমি ভালকে চাওঁ, তো আমি আজি পঢ়িম কি? প্ৰথমত আমি সাগৰ বা ৱাটাৰ বডিজৰ বিষয়ে পঢ়িম। ইয়াত চিজ বা ৱাটাৰ বডিজ এনেকে লিখি লওক আপোনালোকে, ৱাটাৰ বডিজ। ঠিক আছে, চিজ বা ৱাটাৰ বডিজ, তো এনেকে লিখি লওক। আমি চাম যে এই চিটোৰ, এই সাগৰখন, ধৰক এই বেফৰ্ট যিটো সাগৰ আছে, চি আছে, তাৰ লোকেশ্যনটো ক'ত আছে? ঠিক আছে, তাৰ লোকেশ্যন কোনখিনিত আছে সেইটো আমি চাম, আৰু লগতে ই কোনখন সাগৰৰ লগত কানেক্ট হৈ আছে আমি সেইটো চাম, কোনখন সাগৰত পৰিছেগে এই আমি সেইটো চাম। ঠিক আছে, তো এই তিনিটা প্ৰথমত আমি চাওঁ, বেফৰ্ট চি, গাল্ফ অফ বুটিয়া আৰু বেফিন বে। তো এই তিনিটা আমি সাগৰৰ বিষয়ে বৰ্তমান চাম। ইয়াত মানে যদি আমি চাওঁ, মেপত চালে আমি এইডোখৰ পৰা ষ্টাৰ্ট কৰিম। এইটো চাওক, এইটো আমি ফাৰ্ষ্ট ইয়াৰ পৰা ষ্টাৰ্ট কৰিছো, এই পইণ্টটো ভালকে চাওক আপোনালোকে, এইটো বেফৰ্ট চি দেখা পাইছে। ইয়াৰ পৰা আমি ক্লকৱাইজ ডাইৰেকশ্যন, মানে ঘড়ী কাটাৰ দিশত এনেকে ঘূৰি যাম, আৰু গোটেইবিলাক মনত ৰখা ট্ৰিক্সো থাকিব। ঠিক আছে, ইয়াৰ পৰা এনেকে ঘড়ী কাটাৰ দিশত ঘড়ীটো যেনেকে ঘূৰে আমি তেনেকে ঘূৰি গৈ থাকিম। তো আমি প্ৰথম কি চালো যে বেফৰ্ট চি কেনেকে মনত ৰাখিব লাগে মই ক'ম। বেফৰ্ট চি দেখা পাইছে, তাৰ নেক্সট এইডোখৰতে কি আছে? গাল্ফ অফ বুটিয়া চাওক, আৰু লগতে আমি চালো বেফিন বে। ঠিক আছে, আমি তিনিটা সাগৰৰ বিষয়ে বৰ্তমান পঢ়ি আছো, ৱাটাৰ বডিজৰ বিষয়ে বৰ্তমান পঢ়ি আছো। তো মনত কেনেকে ৰাখিব যে তাৰ আগতে মই এইটো কৈ লৈছো আপোনালোকক, যদি মই এই মেপখন চাওঁ, এইটো যদি মই এতিয়া যদি কুৱেশ্যন আহে যে বেফৰ্ট চিটো কোনখন মহাসাগৰৰ লগত আছে কানেক্ট, এইটো হৈছে আৰ্কটিক। কাৰণ অলপ আগত মই প্ৰথমতে কৈছিলো যে ওপৰত গ'লে আৰ্কটিকত থাকিব। তাৰ নেক্সট
তাৰ নেক্সট এইফালে এই গালফ অফ বুটিয়া বা বেফিন বি গোটেইখিনি আৰ্কটিকতে এনেকে কানেক্ট হৈ আছে ঠিক আছে এইটো আৰ্কটিক অচিয়ানতে কানেক্ট হৈ আছে আৰ্কটিক অচিয়ানত কানেক্ট হৈ আছে তাৰ নেক্সট এই ওপৰৰ ফালে আমি যদি ডাইৰেকশ্যনটো চাবলৈ যাওঁ ডাইৰেকশ্যন চাব গ'লে এনেকে যদি মই ডাইৰেকশ্যন টানি দিওঁ এইটো ইষ্ট হৈ গ'ল এইটো ৱেষ্ট হৈ গ'ল এইটো নৰ্থ হৈ গ'ল এইটো চাউথ হৈ গ'ল ঠিক আছে তো এই ৰিজনটোক আমি কি বুলি ক'ম নৰ্থ ইষ্ট ৰিজন ঠিক আছে নৰ্থ ইষ্ট ৰিজন অ'কে এটা মনত কেনেকৈ ৰাখিব সেইটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিবলৈ মই কি কৰিলোঁ যিসকলে ৰিলেশ্যনশ্বিপত আছে তেখেতসকলে নিজৰ মানুহজনী বে বুলি মাতে তেখেতসকলে নিজৰ মানুহজনী বে বুলি মাতে বে 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 ঠিক আছে বে বুলি মাতে বা বে বুলি মাতে এনেকৈ মনত ৰাখিব তেতিয়া এই এটা ল'ৰা আছিলে মোৰ লগৰ নিজৰ মানুহজনী বে বুলি মাতে ঠিক আছে কিন্তু সি তাইক জোকাইও থাকে কি বুলি জোকাই ভুটিয়া ভূত তই ভূত হয় বুলি জোকাই থাকে কি বুলি জোকাই তই ভুটিয়া হয় ভূত বুলি জোকাই থাকে আৰু সেইকাৰণে তাই কি কয় হ'ব দে থাক বাই বাই তাই কি বুলি কয় বাই বাই বুলি কয় তাই বাই বাই বুলি কয় তো তাৰ পৰা আপোনালোকে বেফিন বে শব্দটো মনত ৰাখিব বাই বাই পৰা বেফিন বে শব্দটো মনত ৰাখিব তো যিহেতু এক্সামত অপশ্যন থাকিব আপোনালোকৰ গতিকে দেখা মাত্ৰকে আপোনালোকৰ মনত পৰিব এইবিলাক ৱাটাৰ বডিজ বহুত বেছি ইম্পৰ্টেণ্ট হয় প্ৰথমত বে শব্দটোৰ পৰা বেফৰ্ড চি তাৰ নেক্সট ভুটিয়া বুলি জোকায় তাই কি বুলি জোকায় তাইক ভুটিয়া বুলি জোকায় গতিকে এইটো গালফ অফ ভুটিয়া হ'ল আৰু তাই বাই বাই বুলি গুচি যায় গতিকে বেফিন বে তো তিনিটা আমি সাগৰৰ বিষয়ে পঢ়িলো লোকেশ্যনটো সুধিলে আমি নৰ্থত আছে বা এইটো নৰ্থত আছে আৰু বাকী দুটা কিহত আছে আমাৰ নৰ্থ ইষ্টত আছে নৰ্থ ইষ্ট অফ কাৰ কানাডা ঠিক আছে আৰু গৈ পিনি পৰিছে আৰ্কটিক অচিয়ানত তিনিটা আমি মনত পৰিলো ৱাটাৰ বডিজ তাৰ নেক্সট আমি পঢ়িম এই তিনিটা আমাৰ গুচি গ'ল চাওক যে বে শব্দটোৰ পৰা বেফৰ্ড চি আৰু ভূত বুলি মাতে ভুটিয়া গালফ অফ ভুটিয়া তাৰ নেক্সট বাই বাই বুলি কয় বেফিন বে তো আমাৰ তিনিটা ৱাটাৰ বডিজ লগালগ মনত থাকিলে ঠিক আছে তাৰ নেক্সট আমি পঢ়িম যে নেক্সট তিনিটা আমি পঢ়িম ইয়াত আছে হুডছন বে চাওক হুডছন বে লেব্ৰাডৰ চি আৰু জেমছ বে তো এই তিনিটা কেনেকৈ মনত ৰাখিব আপোনালোকে ভালকে পুনৰবাৰ চাওক এইডোখৰ জেমছ বে এইডোখৰ টানি পিনি দেখা দিছে জেমছ বে দেখা পাইছে হুডছন বে আৰু লেব্ৰাডৰ চি তো এই তিনিটা কেনেকৈ মনত ৰাখিব চাওক তো মোৰ লগৰ এটা আছে জেমছ তাৰ নামটো হ'ল জেমছ তো তাহাঁতৰ ঘৰত এটা ডাঙৰ কুকুৰ আছে এটা কুকুৰৰ প্ৰজাতি লেব্ৰাডৰ বুলি আছে আপোনালোকে গম পায় নে নাপায় জানো কুকুৰৰ প্ৰজাতি এটা লেব্ৰাডৰ বুলি আছে তো যেতিয়া কোনোবা এজন মানুহে তাহাঁতৰ ঘৰলৈ যায় মোক ফোন কৰি কয় যে তই জেমছক সুধচোন যে লেব্ৰাডৰ কুকুৰটো আছে নাই তই জেমছক সুধচোন বুলি কয় যে নহ'লে কুকুৰটো ভয় খায় সকলোৱে তো ঘৰত সোমাবলৈ ভয় খায় সেইকাৰণে কয় যে মোক ফোন কৰি কয় যে জেমছক সুধচোন লেব্ৰাডৰ কুকুৰটো আছে নাই তো তিনিটা মনত থাকিলে তো এইকেইটা যদি আপোনালোকৰ ধৰক এইকেইটা ঢাকি আছে তো আপোনালোকে মোক কওক এই তিনিখন সাগৰ মনত থাকিলে নাই আপোনালোকৰ আৰামছে মনত থাকিলে কি ক'লো মই যে মোৰ লগৰ এটা আছে তাৰ নামটো হ'ল জেমছ তাৰ ঘৰলৈ ডাইৰেক্টলি কোনো নাযায় সকলোৱে মোক ফোন কৰি কয় যে তাক সুধচোন কি সুধিব লাগে যে ঘৰত লেব্ৰাডৰ কুকুৰটো আছে নাই ঘৰত যিটো লেব্ৰাডৰ প্ৰজাতিৰ ডাঙৰ কুকুৰ আছে সেইটো আছে নাই তো তিনিটা আৰামছে মনত থাকিলে আপোনালোকৰ মোৰ লগৰটোৰ নাম আছিলে জেমছ বে তাক আপোনালোকে মোক সদায় ফোন কৰি সোধে আপুনি যদি তাৰ ঘৰলৈ যায় আপুনি ভয় খাব তো মোক সুধিব আপুনি মোক ক'ব যে জেমছক ফোন কৰি সুধচোন কি সুধিব লাগে লেব্ৰাডৰ কুকুৰটো আছে নাই তো তিনিটা আৰামছে মনত থাকিলে এইকেইটা ইম্পৰ্টেণ্ট আপোনালোকে পিছত আকৌ পাবগে সেইকাৰণে মই বাৰে কৈ আছো তো কি ক'লো আমি যে প্ৰথম আমাৰ তিনিটাটো মনত থাকিলে আৰামছে তাৰ নেক্সটটো ইয়াত জেমছ বে আছে ইয়াত হুডছুন আৰু ইয়াতে লেব্ৰাডৰ তো তিনিটা মনত থাকিলে আৰু তিনিটা গৈ পিনি আল্টিমেটলি পৰিবগে ক'ত এইটো আপোনাক দেখা পাইছে এইটো নৰ্থ ইষ্টতে তিনিটাও আছে এইটো চাওক নৰ্থ ইষ্ট ৰিজন হয় আৰু গৈ পিনি পৰিব এইফালে কি আছে আটলান্টিক অচিয়ান আছে ঠিক আছে মনত থাকিলে এইটো চাওক আটলান্টিক অচিয়ানত পৰিছে তো ছটা আমাৰ ইজিলি মনত থাকিলে ক্লিয়াৰ আছে তো ওপৰটো যদি মই ঢাকি দিওঁ এইটো আপোনালোকে মনত পেলাব পাৰিব নাই এইটো যদি মই ঢাকি দিওঁ যে নাম তিনিটা মোক কি আছিলে কওক এইটো মই লুকুৱাই দিলোঁ তো নাম তিনিটা কি আছিলে মোক তো মই ফাৰ্ষ্টত মনত পেলাম যে মোৰ লগৰ এটাই কি বুলি মাতে নিজৰ তাৰ গাৰ্লফ্ৰেণ্ডক বে বুলি মাতে মানুহজনী বে বুলি মাতে ঠিক আছে তো বে বুলি মাতো ঠিকে আছে কিন্তু তাৰ গাৰ্লফ্ৰেণ্ডক জোকায়ো কি বুলি জোকায় ভুটিয়া বুলি জোকায় আৰু লগতে কি সেইকাৰণে ছোৱালীজনী তাই বাই বাই বুলি কৈ গুচি যায়গে তাই শেষতে ব্ৰেকআপ হৈ গ'ল বাই বাই বুলি কৈ গুচি গ'লগে বাই ঠিক আছে বাই এই বাই তো ইয়াৰ পৰা আমাৰ ইজিলি মনত থাকিলে প্ৰথমটো আছিলে বেফৰ্ট ঠিক আছে বেফৰ্ট ছেকেণ্ডটো আছিলে গাল্ফ অফ ভুটিয়া আৰু থাৰ্ডটো আছিলে বেফিন বে তো ইজিলি আমাৰ মনত থাকিছে বেফৰ্ট গাল্ফ অফ ভুটিয়া আৰু বেফিন বে
ঠিক আছে, তো 6টা ইজিলি মনত থাকিলে ঠিক ঠিক আছে। এই ৱাটাৰ বডিজবিলাক পিছত আমাৰ কামত দিব যেতিয়া আমি ষ্ট্ৰেটৰ বিষয়ে পঢ়িম। ঠিক আছে, তাৰ নেক্সট আমি ইয়াত চাম যে আমি এইটো চাওক ঘড়ী কাটাৰ দিশত এনেকে ঘূৰি আছো ওপৰৰ পৰা এনেকে আপোনালোকে এতিয়ালৈকে আপুনি লোকেশ্যন কেইটাও নিশ্চয় মনত ৰাখিব পাৰিছে, কাৰণ এইডোখৰ পৰা আমি ষ্টাৰ্ট কৰিছো, এইফালে এনেকে ঘূৰি আছো জেমছ পালো, হুডছন পালো, লেব্ৰাডৰ পালো। জেমছটো এই ভিতৰত আছে, তাৰ ঘৰটো এই ভিতৰত আছে, জেমছৰ ঘৰটো ভিতৰত আছে, সেইকাৰণে সি কুকুৰ ৰাখিছে। জেমছৰ ঘৰটো এনেকে ভিতৰৰ ফালে আছে, সেইকাৰণে সি লেব্ৰাডৰ কুকুৰ ৰাখিছে। এই বাহিৰৰ গেটত চাওক লেব্ৰাডৰে ৰখি আছে, লেব্ৰাডৰে বাহিৰত ৰখি আছে, সেইকাৰণে সকলো সুধিবলগীয়া হয়। জেমছৰ ঘৰত যোৱাৰ আগত সকলোৱে সুধিব লগা হয় যে লেব্ৰাডৰ কুকুৰটো আছে নে নাই। পুনৰবাৰ জেমছৰ ঘৰটো ভিতৰত আছে, এইটো চাওক জেমছৰ ঘৰটো ভিতৰত আছে, ভিতৰত থকা কাৰণে সুধিব লগা হয় লেব্ৰাডৰ কুকুৰটো আছে নাই। অ'কে, তাৰ নেক্সট ইয়াত দেখা পাইছে গাল্ফ অফ চেণ্ট লৰেন্স। এতিয়া আপোনালোকে এটা কথা গম পাই নাই বাৰু, লৰেন্স বোলা এজন ব্যক্তি আছে। এই যিটো লৰেন্স নামৰ ব্যক্তি আছে তাৰ বিষয়ে আপোনালোকে ইউটিউবত বা গুগলত যদি চাৰ্চ কৰে লৰেন্স বিষ্ণই বুলি, ভেৰি ডেঞ্জাৰাছ, এইটো মানে একদম ডাঙৰ গেং আছে ইয়াৰ, ই মানে একদম ডন হয়, ডন এইজন ব্যক্তি ডন হয়, লৰেন্স বিষ্ণই ডন হয়। তো ইমানেই ডেঞ্জাৰাছ হয় যাক তাক মৃত্যুৰ ভাবুকি দিয়ে, যাক তাক গুলিয়াই দিব পাৰে, বহুত ডাঙৰ এটা গেং আছে তাৰ, বহুত ডাঙৰ ডন হয়। তো এই লৰেন্সৰ কাৰণে যিমান কেইটা ডে আছে সপ্তাহৰ গোটেই দিনবিলাক ফান ডে হয়, ফান ডে। সি মানে তাৰমানে আমাৰ কাৰণে মানডে টিউজডে হয়, তাৰ কাৰণে ইমানেই মানে ফান হয়, ইমানেই এইবিলাক মানে মৌজ মস্তি হয়। ফান মানে কি, ফান মানে মৌজ মস্তি, মানে একদম বিন্দাছ। তো সেইকাৰণে লৰেন্সৰ কাৰণে গোটেই ডে বিলাক ফান ডে হয়। কি হয়, ফান ডে হয়। কি হয়, ফান ডে হয়। মনত থাকিব আপোনালোকৰ যে লৰেন্স নামৰ এজন ব্যক্তি আছে, লৰেন্স বিষ্ণই, ই বহুত ডাঙৰ ডন হয়, ৰিয়েলত আছে, আপোনালোকে ইউটিউবত চাৰ্চ কৰিব পাৰে লৰেন্স বিষ্ণই বুলি বা গুগলত চাৰ্চ কৰিব পাৰে। এই লৰেন্স ব্যক্তিজনীৰ কাৰণে গোটেই ডে, যিমান কেইটা ডে আছে ফান ডে হয়, ফান ডে, মৌজ মস্তি ডে হয়। আৰু তাক সকলোৱে ছাৰ বুলি মাতে, ছাৰ। তাক ইমানে ভয় খাই সকলোৱে কয় ছাৰ আহিলে বুলি কয়, ছাৰ। তো তাৰ পৰা আমি নেক্সট 3টা মনত ৰাখিম ৱাটাৰ বডিজ, যে গাল্ফ অফ লৰেন্স, তাৰ কাৰণে সকলোবিলাক ফান ডে হয়, বে অফ ফান ডে। তাৰ নেক্সট তাক সকলোৱে ছাৰ বুলি মাতে, সাৰ্গাছ'চি। ক্লিয়াৰ আছে, মনত থাকিব, ক্লিয়াৰ আছে নাই বাৰু? তো ইয়াত যদি মই যাওঁ, এই আমাৰ 3টা হৈ গ'ল। তাৰ নেক্সট 3টা যদি আমাক কয়, আমি ক'ম যে গাল্ফ অফ লৰেন্স নামৰ ব্যক্তি আছে, সি হয় ডন। কি হয়, সি ডন হয়, তাৰ কাৰণে গোটেই ডে বিলাক ফান ডে হয়, গতিকে ফান ডে। তাৰ নেক্সট তাক সকলোৱে ছাৰ বুলি মতে, সাৰ্গাছ'চি। তো এইবিলাক হ'ল সৰু সৰু ট্ৰিক্স। এতিয়া যদি মই আপোনালোকক কওঁ, নৰ্মেলি আপোনালোকক মুখস্থ কৰিব দিয়াহেঁতেন আপোনালোকে পাহৰি গ'লহেঁতেন, নৰ্মেলি যদি মই আপোনাক মুখস্থ কৰিব দিয়াহেঁতেন পাহৰি গ'লহেঁতেন, কিন্তু এতিয়া আপোনালোকে গোটেই 9টা, এতিয়ালৈকে যিকেইটা 9টা ৱাটাৰ বডিজ পঢ়িলে গোটেইবিলাক মনত থাকিব। তো 7 নম্বৰটো কি আছিলে যদি আমাক কয়, যদি আমাক প্ৰশ্ন এইডোখৰত আহে যে কি আছিলে, তো মই মনত নাম লৰেন্স বিষ্ণৰ বিষয়ে, তো মই ক'ম যে এইটো গাল্ফ অফ লৰেন্স হয়। তাৰ কাৰণে গোটেই ডে বিলাক কি হয়, ফান ডে হয়, ডেঞ্জাৰাছ হয়, ফান ডে হয়। ঠিক আছে, ফান ডে হয়। তাৰ সকলোৱে ছাৰ বুলি মতে, সাৰ্গাছ'চি। তো মনত তেনেকে থাকিব আপোনালোকৰ। চ' এইবিলাক ট্ৰিক্স হয়, এক্সামত আপোনালোকে যিহেতু অপশ্যনটো দেখা পাব, তো অট'মেটিকলি মনত আহি যাব আপোনালোকে। তো এতিয়া তো লৰেন্সটো ক'ত আছে, সাউথ ইষ্ট অফ কেনাডা। তো আমি যদি ইয়াত মেপখনত যদি চাওঁ, এই লৰেন্সটো ক'ত আছে, তো আমি এইফালে এই ডাইৰেকশ্যনটো কি হয়, এই ডাইৰেকশ্যনটো আমাৰ ইষ্ট হয়, এই তলৰ এইডোখৰত আমাৰ চাউথ হয়, গতিকে এই মাজতে চাউথ ইষ্ট ডাইৰেকশ্যন হৈ যাব। কি হ'ব, চাউথ ইষ্ট। এইফালৰটো চাউথ হয় ন, ধৰিব পাৰিছে আৰু, তলৰটো চাউথ হয়, এইটো ইষ্ট হয়, মাজৰটো চাউথ ইষ্ট ডাইৰেকশ্যন। তো এই 3টা আমাৰ চাউথ ইষ্ট ডাইৰেকশ্যনত আছে, কানাডাৰ চাউথ ইষ্ট ডাইৰেকশ্যনত আছে। ঠিক আছে, চাউথ ইষ্ট ডাইৰেকশ্যনত আছে। অ'কে, এইডোখৰ পঢ়িলো, এইডোখৰ কৈ গ'ল আমাৰ 9 নম্বৰটো এইটো। এই ফান ডেটোৰ বিষয়ে অলপমান চাই ল'ব আপোনালোকে, যে কানাডাটো আছে আৰু লগতে ইউ.এছ.এ.টো আছে, ইউ.এছ.এও ইয়াৰ লগত টাচ হৈ আছে। ঠিক আছে, এইডোখৰত চাওঁ, এইটো ইউ.এছ.এ আছিলে ন, এইটো ডাঙৰটো ইউ.এছ.এ, গতিকে এই বে অফ ফান ডে যিটো আছে, ফান ডেটো ইউ.এছ.এ আৰু কানাডা দুইটাৰ লগত টাচ হৈ আছে। অ'কে, তো আমাৰ ইয়াৰলৈকে গোটেইখিনি মনত থাকিলে আপোনালোকৰ। এবাৰ মই আপোনালোকক আকৌ কৈ দিওঁ যাতে আপোনালোকে মনত ৰাখিবলৈ সুবিধা হয়। ফাৰ্ষ্টটো আছিলে কি, ফাৰ্ষ্টটো আছিলে বে শব্দটোৰ পৰা বে ফৰ্ট। সি তাৰ গাৰ্লফ্ৰেণ্ডক ভুটিয়া বুলি মাতে, ভুটিয়া। ঠিক আছে, ভুটিয়া। আৰু সেইকাৰণে তাৰ গাৰ্লফ্ৰেণ্ড তাক বাই বুলি কৈ গুচি গ'লগে, যা তই থাক অকলে, বাই বুলি কৈ গুচি গ'ল, বাই। তাৰ নেক্সট জেমছ নামৰ লগৰটো আছিলে, তাৰ ঘৰটো বহুত ভিতৰত চাওঁ, ভিতৰত আছিলে। সি কুকুৰ এটা হৈছিলে লেব্ৰাডৰ বুলি, তাৰ ঘৰত যোৱা সকলোৱে কয় যে হুডচুন, তাৰ কুকুৰটো আছে নাই, ঘৰটো ভিতৰত আছে, কুকুৰ ৰাখিছে লেব্ৰাডৰ প্ৰজাতিৰ, তো তাক সোধে যে হুডচুন বে। ঠিক আছে, তাৰ নেক্সট আমাৰ আহি গ'ল কি, ইয়াত লৰেন্স আছে, লৰেন্সক ফান ডে বুলি হয়, তাৰ গোটেইবিলাক ডে ফান ডে, তাক সকলোৱে ছাৰ বুলি মতে, সাৰ্গাছো হৈ গ'ল। ইয়াৰলৈকে ক্লিয়াৰ, ক্ৰিষ্টেল ক্লিয়াৰ।
তাৰ নেক্সট ইয়াতে মেক্সিকোৰ লগত লাগি থকাটো গাল্ফ অফ মেক্সিকো বুলি ক'ম, একো প্ৰব্লেম নাই, যিহেতু মেক্সিকোৰ লগত লাগি আছে সেইকাৰণে গাল্ফ অফ মেক্সিকো বুলি ক'ম। ঠিক, ইয়াত কেৰিবিয়ান চি কথা মনত পেলাম আমি, কেৰিবিয়ান চি, এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব আপোনালোকে। তাৰ নেক্সট গাল্ফ অফ পেনামা, এইডোখৰতে পেনামা কেনেলটো আছিলে, আমি একেবাৰে প্ৰথম বা ছেকেণ্ড ক্লাছত অলপমানকে পঢ়িছিলো যে চাউথ আমেৰিকা আৰু নৰ্থ আমেৰিকা দুটাকে ছেপাৰেট কৰে, মই চাগে তাত কানেক্ট কৰে বুলি কৈ পাইছিলো, কিন্তু ছেপাৰেট কৰে, কিহে কৰে আমাৰ ইয়াতে পেনামা কেনেলে ছেপাৰেট কৰে। ঠিক আছে, তো এই পেনামাৰ ওচৰত থকাটো গাল্ফ অফ পেনামা বুলি ক'ম। আকৌ এবাৰ কৈছো, মেক্সিকোৰ ওচৰত থকাটো গাল্ফ অফ মেক্সিকো, পেনামাৰ ওচৰত থকাটো গাল্ফ অফ পেনামা, আৰু ইয়াতে কেৰিবিয়ান চি। ঠিক, ক্লিয়াৰ? তো মই এইকেইটা বিষয় ইয়াত লিখিছো নেকি বাৰু? অ'কে, এইটো চাওক, গাল্ফ অফ মেক্সিকো বিষয়ে লিখিছো, ই মেক্সিকো আৰু ইউ এছ এৰ লগত টাচ হৈ আছে, ইউ আটলাণ্টিকতে আল্টিমেটলি পৰিছেগে। কেৰিবিয়ান চিৰ কথা পাতিছো, ই চাউথ ৱেষ্ট অফ মেক্সিকো হয়। অ'কে, ইউ আটলাণ্টিকতে পৰিছে, কাৰণ এই গোটেইখিনি আটলাণ্টিকে হয়, এই ডাঙৰ অচিয়ানটো আটলাণ্টিকে হয়। চ' ই মেক্সিকো ইয়াৰ আটলাণ্টিকৰ লগতে পৰিছে, কেৰিবিয়ানে এই আটলাণ্টিকতে পৰিছে, এই গোটেই ডাঙৰ পাৰ্টটো আটলাণ্টিকে হয়, মহাসাগৰ হিচাপে। ঠিক আছে, তাৰ নেক্সট আমি এইডোখৰতে কেলিফৰ্ণিয়া আছে, গতিকে ইয়াত গাল্ফ অফ কেলিফৰ্ণিয়া বুলি থাকিব ইয়াত। আৰু এইটো চাই লওক আপোনালোকে, এই বেৰিং চিটোৰ বিষয়ে চাই লওক, এইটো বেৰিং চি। ঠিক আছে, বেৰিং চিটোৱে আল্টিমেটলি কাৰ মাজত আছে ক'লে আমি ক'ম, এইফালে এছিয়া আছে, এছিয়া আছে, এইফালে এটা আমাৰ নৰ্থ আমেৰিকা, তো দুটাৰ মাজত আছে। তো এছিয়া আৰু নৰ্থ আমেৰিকাৰ মাজত কোনটো সাগৰ আছে ক'লে আমি বেৰিং চি কথা ক'ম। মানে এই মেপখনত যদি মই যাওঁ, এইখন হ'ল মেপ, চাওক এই মেপটো, পৃথিৱীখন এনেকুৱা নহয়, পৃথিৱীখন ঘূৰণীয়া, ই গৈ পিনে আল্টিমেটলি টাচ হৈ আছে ইয়াৰ লগতে, বুজি পাইছে নাই পোৱা? ই এনেকে গৈ পিনে আল্টিমেটলি টাচ হৈ আছে এইফালে টাচ হৈ আছে, হয়নে? কাৰণ ইয়াত আপোনালোকে চাওক, ইয়াতো পেচিফিক অচিয়ান দেখা পাব, ইয়াকো পেচিফিক অচিয়ান, পৃথিৱীখন ঘূৰণীয়া, কানেক্ট হৈ আছে। তো নৰ্থ আমেৰিকাৰ পৰা যদি আমি এনেকে গৈ থাকো, আল্টিমেটলি আমি ওলামগে ক'ত? এইফালে আমি এছিয়া ওলামগে, এইফালে এছিয়াই ওলামগে আল্টিমেটলি। এনেই দেখিবলৈ এছিয়াটো ইয়াত আছে, কিন্তু যিহেতু ঘূৰণীয়া হয়, এনেকে টাচ হৈ আছে। আমি ভালকে পঢ়িমগে পিছত। তো এইখিনি বিষয়ে আমি আইডিয়া এটা পাই গলো, আমি সাগৰ বিলাকৰ বিষয়ে আইডিয়া এটা এতিয়া পাই গলো। অ'কে, এইটো আছিলে পেনামা কেনেল। চাওক, এইটো আছিলে আমাৰ পেনামা কেনেল, দেখা পাইছে আপোনালোকে পেনামা কেনেল, ইম্পৰ্টেণ্ট হয়, এক্সামত ডাইৰেক্টলি কুৱেশ্যন আহিছে, ঠিক আছে, পেনামা কেনেলৰ বিষয়ে ডাইৰেক্টলি কুৱেশ্যন আহিছে। তো আমি এটা কথা মনত ইয়াতে চাই ল'ম যে এটা আপোনালোকে শব্দ পায় কেনেল বুলি, আৰু মাজে মাজে আপোনালোকে শব্দ পায় ষ্ট্ৰেইট বুলি। যেনেকে কেনেল বুলি কওঁতে আমি পেনামা কেনেলৰ কথাই যদি ক'বলৈ যাওঁ, বা ষ্ট্ৰেইট বুলি কওঁতে আমি ষ্টেট অফ গিব্ৰাল্টাৰ পঢ়িছিলো, আফ্ৰিকা পঢ়োতে ষ্টেট অফ গিব্ৰাল্টাৰ পঢ়িছিলো, ইউৰোপৰ লগত যে ছেপাৰেট কৰিছে গিব্ৰাল্টাৰ। অ'কে, তো আল্টিমেটলি এই কেনেল আৰু ষ্ট্ৰেইট দুইটাই কি কৰে, ৱাটাৰ বডিজ বিলাকক জইন কৰে। ঠিক আছে, জইন ৱাটাৰ বডিজ। আল্টিমেটলি এই কেনেল বা ষ্ট্ৰেইটে কি কৰে যে ৱাটাৰ বডিজ বিলাকক জইন কৰে, হয়নে? আৰু লেণ্ড বিলাকক ছেপাৰেট কৰে, তাৰ মানে মই আল্টিমেটলি কি ক'লো আপোনালোকক, এই যিটো পেনামা কেনেল আছে চাওক, তাৰ মানে এই ওপৰত নৰ্থ আমেৰিকা আছে, দেখা পাইছে নৰ্থ আমেৰিকা, চাওক তলফালে চাউথ আমেৰিকা আছে, ওপৰত নৰ্থ থাকিব, তলত চাউথ থাকিব, মাজত পেনামা কেনেল আছে। তো আমাক যদি কুৱেশ্যন আহে ডাইৰেক্টলি যে পেনামা কেনেলে কাক জইন কৰিছে, তো আমি চাম যে এইফালে আছে পেচিফিক অচিয়ান, আৰু এইফালে কেৰিবিয়ান চিটো আছে। এইমাত্ৰ আমি যিটো কেৰিবিয়ান চিৰ কথা পাতিলো, কেৰিবিয়ান চি হৈ পিনে ই আল্টিমেটলি পৰিছেগে ক'ত? আটলাণ্টিক অচিয়ানতে পৰিছে। এই যিটো পেনামা কেনেল আছে, ই পেচিফিক অচিয়ানৰ লগত কাক কানেক্ট কৰিছে? যদি সাগৰৰ কথা কয়, কেৰিবিয়ান চিক কানেক্ট কৰিছে, তাৰমানে আল্টিমেটলি ই আটলাণ্টিক অচিয়ানকে কানেক্ট কৰিছে। তো আমি ডাইৰেক্টলি ইয়াত লিখিছো, চাওক পেনামা কেনেলে কানেক্ট কৰে পেচিফিক অচিয়ান আৰু কেৰিবিয়ান চি, মানে আটলাণ্টিক অচিয়ান। ছেপাৰেট কাক কৰিছে? এই নৰ্থ আমেৰিকা আৰু চাউথ আমেৰিকা ছেপাৰেট কৰিছে, ছেপাৰেট নৰ্থ আমেৰিকা আৰু চাউথ আমেৰিকা। ঠিক আছে, ক্লিয়াৰ আছে ন এইটো পেনামা কেনেলৰ বিষয়ে? তো আমি তাৰ নেক্সট পঢ়িম, চাওক এইডোখৰ ইম্পৰ্টেণ্ট হয়, নৰ্থ আমেৰিকা যিবিলাক ষ্ট্ৰেইট হয় এইবিলাক ইম্পৰ্টেণ্ট হয়, এইবিলাক ডাইৰেক্টলি কুৱেশ্যন আহিব আপোনালোকৰ, ডাইৰেক্টলি ইয়াৰ পৰা কুৱেশ্যন আহিব। চ' এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, এইটো নেক্সট ক্লাছত ডিছকাছ কৰোঁ নেকি বাৰু? 22 মিনিট হৈ গ'ল, বেছি দীঘল ভিডিঅ' কৰিব মন নাযায়। ঠিক আছে, আমি ষ্টেটৰ বিষয়ে নেক্সট ক্লাছত ডিছকাছ কৰিম। আমি এইফালে যদি মই পেনামা কেনেলটো একেবাৰে ডাঙৰকৈ ৱৰ্ল্ড মেপত যদি দেখাবলৈ যাওঁ, এইটো চাওঁ, এইডোখৰত আমি পেনামা কেনেলটো ক'ত আছে গম পাইছেনে আপোনালোকে? তো এই পৰ্চনটোত আছে পেনামা কেনেল, এই পৰ্চনটোত আছে পেনামা কেনেল। ঠিক আছে, পেনামা কেনেল যিটো আমি এইমাত্ৰ কৈ আছো, পেনামা কেনেলো ইয়াত আছে। তো ই আল্টিমেটলি কানেক্ট কাকে কৰিছে? এইফালে পেচিফিক অচিয়ান আছে, দেখা পাইছে পেচিফিক অচিয়ান হৈ পিনে ইয়াতে কেৰিবিয়ান চিটো আছিলে নাই? অলপ আগত কৈছিলে কেৰিবিয়ান চি। তো ই আল্টিমেটলি কানেক্ট কৰিছে পেচিফিক অচিয়ান আৰু আটলাণ্টিক অচিয়ানকে কানেক্ট কৰিছে, এইটো কানেক্ট কৰিছে, বুজি পাইছে? ই আল্টিমেটলি পেচিফিক আৰু আটলাণ্টিক অচিয়ানকে কানেক্ট কৰি আছে ই। ঠিক আছে, কিন্তু ইয়াতে যদি স্পষ্টকৈ সোধে তেতিয়া আমি ক'ম কেৰিবিয়ান চিক কানেক্ট কৰিছে।
আৰু লগতে যদি কাকাক ছেপাৰেট কৰিছে নৰ্থ আমেৰিকা আৰু চাউথ আমেৰিকা ছেপাৰেট কৰিছে তো আজি আমি ইয়ালৈকে ডিছকাছ কৰিলো মই আশা কৰিছো আপোনালোকে ভাল পাইছে যদি ভাল পাইছে জনাব কমেণ্টত আৰু নেক্সট ক্লাছত আমি বাকীখিনি ডিছকাছ কৰিম ধন্যবাদ